চৰকাৰী ঘৰ এটা পাবলৈ পোনপ্ৰথমতে আপোনালোকৰ ঘৰত কি চাই ছাৰ্ভে কৰা হয়? পৰিয়ালৰ মৌলিক তথ্য চোৱা হয়, যেনে পৰিয়ালৰ নাম, বয়স, ধাৰ্মিক তথ্য, সদস্যৰ সংখ্যা, তাৰপিছত পৰিয়ালত মহিলা গৃহময়িনী আছেনে নাই সেইটো চোৱা হয়, তাৰপিছত কাষ্ট চোৱা হয়, আপোনাৰ SC, ST, OBC, জেনেৰেল কি হয় সেইখিনি চোৱা হয়। তাৰপিছত পৰিচয় আৰু নথি চোৱা হয়, আধাৰ নাম্বাৰ চাব, জব কাৰ্ড, MNREGA কাৰ্ড আছেনে নাই আপোনাৰ সেইটো চোৱা হ'ব। নেক্সট আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ এক্টিভ এণ্ড লিংকড উইথ আধাৰ কাৰ্ড আছেনে নাই এইকেইটা কাম হৈ সেইখিনি চোৱা হয়। তাৰপিছত অৰ্থনৈতিক অৱস্থা আপোনালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় চাব, জমি আছেনে নাই সেইটো চাব, থাকিলে কিমান বিঘা আছে সেইটো চাব। নেক্সট আপোনালোকৰ পুৰণি ঘৰ আছেনে নাই সেইটোও চাব, আৰু থাকিলে কি অৱস্থাত আছে, কাচ্চা নে চেমি কাচ্চা হয় সেইটো আপোনালোকৰ চাব, মানে চেমি পাক্কা নে পাক্কা হয় সেইটো ধুনীয়াকৈ তেওঁলোকে চাব। নেক্সট আপোনালোকৰ সামাজিক দিশ হৈছে পৰিয়ালৰ বিধৱা মহিলা, দিব্যাংগ বা ডিচেবল্ড বয়সস্থ নাগৰিক আছেনে নাই সেইটো চাব। নেক্সট পৰিয়ালত কোনো চৰকাৰী চাকৰিজীৱী আছেনে নাই সেইটো চাব। নেক্সট বিজুলী, গেছ কানেকশ্যন, টয়লেট আছেনে নাই সেইটো ধুনীয়াকৈ চোৱা হয়। তাৰপিছত ভেৰিফিকেশ্যনৰ সময়ত ফিল্ড ষ্টাফে কি কৰে? ঘৰৰ ছবি তোলে, জিঅ' টেগিং কৰে, আৰু পৰিয়ালৰ হাউচ কণ্ডিশ্যন মেনুৱেলি ভেৰিফাই কৰে। নেক্সট আপোনালোকৰ ছিগনেচাৰ আৰু থাম্ব ইমপ্ৰেশ্যন লয়, ঠিক তেনেকুৱা ধৰণে আপোনালোকৰ লয়। আৰু শেষত এই ছাৰ্ভেৰ তথ্যৰ আধাৰতে এলিজিবল বেনিফিচিয়াৰী লিষ্ট বনোৱা হয়, যাৰ ঘৰৰ অৱস্থা বেছি দুৰ্বল তেওঁলোকক প্ৰথম সুযোগ দিয়া হয়।